হয় ঋতুমণি, আজি সমগ্ৰ বিশ্বজুৰি যে ঐতিহাসিক মে' দিৱস, যি মে' দিৱস শ্ৰমিকসকলৰ যি অধিকাৰ, শ্ৰমিকৰ অধিকাৰ বিচাৰি যি এক আন্দোলন হৈছিল, এই আন্দোলনৰ পিছত যি ধৰণৰ মালিক পক্ষই শ্ৰমিকসকলক যি ধৰণৰ অত্যাচাৰ বা নিপীড়ন চলাইছিল, তাৰ প্ৰতিবাদতে আজিৰ এই দিনটোত সমগ্ৰ বিশ্বজুৰি মে' দিৱস অৰ্থাৎ শ্ৰমিক দিৱস হিচাপে পালন কৰা হৈছে। আৰু আজি এই মুহূৰ্তত মই উপস্থিত আছোঁ চিৰাং জিলাৰ ঢালিগাঁওস্থিত বঙাইগাঁও শোধনাগাৰৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত। ইয়াত দেখিবলৈ পোৱা গৈছে যে বঙাইগাঁও শোধনাগাৰৰ কৰ্মৰত যিসকল শ্ৰমিক আছে, এই শ্ৰমিকসকলৰ যি অনুষ্ঠান চিটুৰ উদ্যোগত আজিৰ দিনটোত এইদৰে শ্ৰমিকসকলে ঐক্যবদ্ধ হৈ একত্ৰিত হৈ ৰাতিপুৱা তেওঁলোকে পতাকা উত্তোলন কৰিলে। আৰু শ্বহীদ তৰ্পণৰ পিছত এতিয়া দেখিবলৈ পোৱা গৈছে যিসকল শ্ৰমিক নেতা আছে তেওঁলোকে ইয়াতে বিভিন্ন ধৰণৰ যি মে' দিৱসৰ যি তাৎপৰ্য তেওঁলোকে ভাষণত উল্লেখ কৰি আছে। তো মোৰ লগত উপস্থিত আছে যি বঙাইগাঁও শোধনাগাৰৰ শ্ৰমিক সংগঠনৰ এগৰাকী নেতৃবৃন্দ দেৱ ডাঙৰীয়া। আজিৰ এই দিনটো বিশেষ গুৰুত্বপূৰ্ণ শ্ৰমিকসকলৰ কাৰণে। আজিৰ এই দিনটোত শ্ৰমিকসকলৰ যি অধিকাৰ, শ্ৰমিকসকলৰ যি বঞ্চনাৰ কাৰণে আপোনাৰ দীৰ্ঘদিনৰ পৰা আন্দোলন কৰি থাকে, সেইটো কি বাৰ্তা দিব বিচাৰিছে আজি? যিহেতু 1856 চনত যি আমাৰ চিকাগো এৰিয়াৰ পৰা যি আমাৰ শ্ৰমিকৰ অধিকাৰ আমি পাইছিলোঁ, যি আমাৰ অধিকাৰ, এই অধিকাৰৰ কাৰণে আমাৰ 8 ঘণ্টা ডিউটি আজিৰ দিনৰ পৰাই আজি আমি 8 ঘণ্টাৰ কাৰণে আমি সক্ষম হৈছিলোঁ। গতিকে এই সক্ষম হোৱাৰ ক্ষেত্ৰত আজি আমাৰ যি বৰ্তমান চৰকাৰ, যি চৰকাৰে আমাৰ যি শ্ৰমিকৰ যি আমাৰ অধিকাৰ, এই অধিকাৰবিলাক সকলো কাঢ়ি লৈ যাই আছে। গতিকে তাৰ কাৰণত আজি আমাৰ এই ৰক্ত পতাকাৰ তলৰ পৰাই আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ যে যিহেতু আমাৰ নিবনুৱা কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰা চৰকাৰৰ ওপৰত দাবী থাকিব। আৰু চাহ শ্ৰমিকৰ ন্যূনতম মজুৰি 661 টকা ধাৰ্য কৰক। ধৰ্মঘটৰ অধিকাৰ কাঢ়ি লোৱা নহ'ব, ধৰ্মঘট আমি কৰিমেই। আৰু কামৰ সময় যি আমাৰ 8 ঘণ্টাৰ জেগাত যি 12 ঘণ্টা, এই 12 ঘণ্টা কেতিয়াও আমি মানি নল'ম। আমাৰ যি 8 ঘণ্টা, এই 8 ঘণ্টাই আজিৰ দিনৰ পৰা আমি 8 ঘণ্টাই ডিউটিৰ কাৰণে আমি প্ৰতিজ্ঞাবদ্ধ হ'ম। আৰু লগতে যি লেবাৰ কোড, যি আমাৰ 4খন লেবাৰ কোড আপোনালোকে জানে, আমি কেইবাদিনৰ পৰা আমি আন্দোলন কৰি আছো এই লেবাৰ কোডৰ কাৰণে। গতিকে তথাপিও লেবাৰ কোডৰ যি মানে চৰকাৰে আমাৰ লেবাৰৰ ওপৰত যিটো হাৰাশাস্তি কৰিছে, এই হাৰাশাস্তি আমি মানি নলওঁ আৰু লেবাৰ কোডো আমি মানি নল'ম। গতিকে আমাৰ যি আগন্তুক যি আমাৰ শ্ৰমিকৰ যি আমাৰ অধিকাৰ আছিল, এই অধিকাৰ খৰ্ব ৰখাৰ কাৰণত আজিৰ এই আমি মে' দিৱসৰ দিনৰ পৰাই আমি প্ৰতিজ্ঞাবদ্ধ হ'ম। আৰু লগতে যি আমাৰ বঙাইগাঁও ৰিফাইনাৰীতো আমাৰ যি লোকেল সমস্যা, এই বঙাইগাঁও ৰিফাইনাৰীত যি আমাৰ শ্ৰমিক ছাঁটাই হৈ আছে, শ্ৰমিক ছাঁটাইৰ ওপৰত আমি বৃহৎভাৱে আমি তাৰ কাৰণে আমি দৃষ্টি নজৰ ৰাখিম আৰু কোনোপধ্যে আমি শ্ৰমিক ছাঁটাই হ'ব নিদিম। আৰু লগতে যি আমাৰ চাৰ্টাৰ অফ ডিমাণ্ড, এই চাৰ্টাৰ অফ ডিমাণ্ড আজিলৈকে আমাৰ কোনো ধৰণৰ আজিলৈকে আমাৰ মানে সুফল নহ'ল। 13 বাৰ কৰি আমি আলোচনা কৰিলোঁ, 13 বাৰ আলোচনা কৰাতো কোনো ধৰণৰ আমাৰ সক্ষম হোৱা নাই। আমাৰ এটাই দাবী হৈ আছে, আমাৰ কৰ্মসংস্থাপনৰ নিৰাপত্তা লাগে, সুনিশ্চিত কৰিব লাগে। আমাৰ যি নাকি জব চিকিউৰিটি, এই জব চিকিউৰিটিটো আমাক দিব লাগিব। এই জব চিকিউৰিটি অবিহনে আমি কেতিয়াও আমি চিঅ'ডি আমি কি নকৰিম। আমাৰ জব চিকিউৰিটি আমাৰ প্ৰথম। আমাৰ এই জব চিকিউৰিটিৰ কাৰণে আজিৰ আমি ৰক্ত পতাকাৰ তলৰ পৰাই আমি জব চিকিউৰিটিৰ ওপৰত আমি ভিত্তি কৰি আমি আগুৱাই যাম বুলি আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। আজি তুমি ক'ব লাগিব যে আজি যি ঐতিহাসিক মে' দিৱস, মে' দিৱসৰ কাৰ্যসূচীৰ ওপৰত লক্ষ্য ৰাখি তেওঁলোকৰ যি অধিকাৰ, শ্ৰমিকসকলক এই বঙাইগাঁও শোধনাগাৰত যি ধৰণৰ শ্ৰমিকসকলক হাৰাশাস্তি কৰি থাকে যে পৰিচালনা কৰ্তৃপক্ষই হওক বা ঠিকাদাৰ কৰ্তৃপক্ষই, তাৰ বিৰুদ্ধে কিন্তু তেওঁলোকে আজিৰ এই ঐতিহাসিক যি শ্ৰমিক দিৱস, এই শ্ৰমিক দিৱসত তেওঁলোকে এটা বাৰ্তা দিছে যে তেওঁলোকৰ অধিকাৰ খৰ্ব কৰা বা শ্ৰম কোডৰ নামত যে কেন্দ্ৰীয় চৰকাৰে যে নতুন আইন প্ৰৱৰ্তন কৰিব বিচাৰিছে, তাৰ বিৰুদ্ধে কিন্তু তেওঁলোকে আজিৰ এই মে' দিৱস কাৰ্যসূচীত তেওঁলোকে এটা প্ৰতিবাদী ভাষা তেওঁলোকে প্ৰয়োগ কৰিছে। মুঠতে ক'ব লাগিব যে আজিৰ দিনটো মে' দিৱস উপলক্ষে এই বঙাইগাঁও শোধনাগাৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত বা সহস্ৰাধিক শ্ৰমিক তেওঁলোকে একত্ৰিত হৈ তেওঁলোকৰ যি অধিকাৰ বা শ্ৰমিকসকলে যি ধৰণৰ প্ৰবঞ্চনা কৰা হয় সময়ে সময়ে, তাৰ প্ৰতি এক প্ৰকাৰ যেন প্ৰতিবাদ জনাই আজিৰ এই ঐতিহাসিক মে' দিৱসত যি শ্ৰমিকসকলে একত্ৰিত হৈ তেওঁলোকৰ যি অধিকাৰ বা তেওঁলোকৰ যি প্ৰাপ্য, এই সকলোখিনি যাতে কেতিয়াও কোনো খৰ্ব কৰিব নোৱাৰে, সেয়া যাতে যি পূৰ্বৰে পৰা তেওঁলোকৰ যি অধিকাৰ সেয়া যাতে চলি থাকে, এই সমগ্ৰ বিষয়টো তেওঁলোকে আজিৰ এই নিশ্চয়কৈ জয়ন্ত দেৱনাথ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ দিনটো এনেদৰে চিৰাঙতো দেখিবলৈ পোৱা গৈছে। আন্তৰ্জাতিক শ্ৰমিক দিৱসৰ উপলক্ষে কিছু কাৰ্যসূচী হাতত উলিওৱা হৈছে।